মই পাৰ কৰি আহিছোঁ। নিজৰ বাজনী যেতিয়া গিৰিয়েকটো নোহোৱা অৱস্থাত বিচনাখনত যেতিয়া কান্দি থাকে তেতিয়া খুব দুখ লাগে। পেটত কেঁচুৱাটো লৈ যেতিয়া গিৰিয়েকটো নাথাকে কাষত, পেটত যেতিয়া কেঁচুৱা লৈ পেলাই অকলে অকলে বিচনাখনত কান্দি থাকে তেতিয়া বুকুখনে বহুত কান্দে। সেইবিলাক দৃশ্য দেখি আহিছোঁ, পাৰ কৰি আহিছোঁ। সেইকাৰণে কোনোবাই সিহঁতক কিবা এটা ক'লে মানে কিবা কিবি মানে বহুত খং উঠে। ইফালৰ পৰা মোৰ মুখৰ আগতে এজন মানুহে আহি পেলাই সন্মুখত ইমান ডাঙৰ খৰি এডাল যেতিয়া তাৰ মুখখনত দি দিছে, মই তাৰপিছত চাব নাই পৰা আৰু ইয়াকতো জ্বলাই পেলাব মানে এতিয়া। আমি মানে কি হয়, আমাৰ ঘৰখনতে লগ হৈ পেলাই ৰুমৰ ভিতৰত আড্ডা পিটাটো বহুত হয় আমাৰ। ৰাতিপুৱা তাৰপিছতে ICU ৰুমৰ পৰা তাক এম্বুলেঞ্চত, বাহিৰত এখন এম্বুলেঞ্চ আছে, তাত ডেড বডি শ্বিফ্ট কৰাইছে। আমি ৰুমে ৰুমে কটা চলি আছে। হ'ব নোৱাৰোঁ। ডক্টৰে কৈছে যে উদয়ৰ বাচি নাথাকে, প্ৰায় 90% সি মৰি গৈছে। চন্দ্ৰৰ ৰুমত তেতিয়া ডক্টৰ এজন আহিছে, আহি পেলাই সুধিছে আপুনি বাহিৰত ক'ৰবাত গৈছিলে নেকি? সি এনেকৈ আছে। নমস্কাৰ। আজি ভিডিঅ'টোত কোনো বিশেষ ফুৰা বা ঘূৰা খোৱা ভ্লগ নহয়। আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছোঁ আমাৰ জীৱনত আজিৰ পৰা প্ৰায় 3 বছৰ আগতে ঘটি যোৱা সেই অভিশপ্ত দিনকেইটাৰ বিষয়ে। আজি যিসকলে আমাক ফেচবুক, ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াৰ, ইউটিউবৰ প্লেটফৰ্ম এইবিলাকৰ যোগেদি যিসকলে চিনি পায়, সেইসকলে এইটো গম পায় যে মই কোন, পৰী কোন, বা কোন, নিচা কোন। যিসকলে আমাক ফ'ল' কৰি ৰাখিছে তেওঁলোকে নিশ্চয় এই গোটেই কাহিনীখিনি বুজি পায়, জানে। তাৰ মাজতো কিছু সংখ্যক লোক আছে যিসকলে আচলতে বুজি নাপায় বা জনা নাই, কিছুমান পুৰণি ভিডিঅ' সেইবিলাক চোৱা নাই। আৰু যিসকলে জানেও তেওঁলোকে আজিলৈকে মোৰ মুখেদি সেই 3 বছৰ আগত মোৰ বাৰ সৈতে কি ঘটিছিলে, পৰীক লৈ মই কি ভাবোঁ বা এই কথাখিনি তেওঁলোকে জানিব বিচাৰে, যাৰ বাবে তেওঁলোকে আপোনালোকৰ মাজৰে বহুতে মোক মেছেজ বা ফোন যোগেও সোধে। বাৰ ভিডিঅ'ত আপোনালোকে দেখিছে কি হৈছিলে, কেনেধৰণে হৈছিলে, তাইৰ মুখেদি আপোনালোকে শুনিছে আৰু জানে। তথাপিও মই আজি ক'বলৈ আগবাঢ়িছোঁ মোৰ ফালৰ পৰা মোৰ চকুৰে কি হৈছিলে সেই দিনকেইটাত। আজি তাৰিখটো মই এইকাৰণে বাছি ল'লোঁ কাৰণ 3 বছৰ হৈ গ'ল আমাৰ মৰমৰ, মোৰ সম্বন্ধত ভিনদেউ, কিন্তু মই যাক নিজৰ আটাইতকৈ প্ৰিয় বন্ধুৰ দৰে মই ভাবোঁ, ভাবিছিলোঁ আৰু সদায় মই ভাবি থাকিম। উদয় দা, পৰীৰ দেউতাক, মোৰ বাৰ স্বামী। মই তেতিয়া গুৱাহাটীত আছিলোঁ, মই LLB কৰি আছিলোঁ। তেতিয়া মোক ঘৰৰ ফালৰ পৰা ক'লে যে বাক ল'ৰা এজনে পচন্দ কৰিছে। যিহেতু ঘৰখনত ছোৱালী থাকিলে পচন্দ কৰিবই, আৰু ভায়েক হিচাপত মোক সুধিছে কাৰণ এজন ল'ৰা কেনেকুৱা হ'ব পাৰে, কি কথা এইবিলাক এজন ল'ৰাই বেছি ভালকৈ গম পায়। গতিকে ক'ত কি কৰে মই সুধিলোঁ, বোলে ডিব্ৰুগড় BCPLত চাকৰি কৰে, কণ্ট্ৰেকচুৱেল, আৰু বাক ভাল দেখিছে আৰু আমাৰ ঘৰলৈ আহিব বিচাৰিছে। মই কথাখিনি চালি জাৰি চালোঁ, ঘৰৰ লগত পাতিলোঁ, ঠিক আছে, ঘৰখনত ছোৱালী এজনী থাকিলে উলিয়াইতো এদিন দিবই লাগিব। গতিকে সেই হিচাপতে খুব সম্ভৱ মোৰ মনত থকাত মোৰ ঘৰলৈ আহোঁতে প্ৰথম মই নাছিলোঁ। মই যিহেতু গুৱাহাটীত আছিলোঁ, পঢ়ি আছিলোঁ তেতিয়া, LLB পঢ়ি আছিলোঁ, গতিকে আহোঁ বুলিতো আহিব নোৱাৰোঁ। সি ডিব্ৰুগড়ৰ পৰা তাৰ বুলেট এখন আছিলে উদয়দাৰ, সেই বুলেটখন লৈ আমাৰ ঘৰ পালেহি। পোৱাৰ পিছতে
মা দেউতা মি ভণ্টি আৰাধনা এই সকলো আছিলে গতিকে সিহঁতৰ লগতে আহি কথা পাতিলেহি আৰু চবতকৈ বেছি ভাল লাগিলে এইটো কাৰণে যে বাক পৃথকে লগ কৰোঁ বুলি ঘৰৰ বাহিৰলৈ লুকাই চুৰ কৰি মতা নাছিলে চিধা ঘৰলৈ আহিছে লগ কৰিবৰ বাবে গতিকে সেইকাৰণে ল'ৰাটো আৰু বেছি ভাল লগা হ'ল লাহে লাহে লগ পাবলৈ ল'লোঁ কথা পাতিবলৈ ল'লোঁ কথাবোৰ মিলিবলৈ ল'লে আমাৰ ঘৰখনত যিহেতু অলপ সাংস্কৃতিক ঘৰ মোৰ দেউতা এসময়ত যদিও এতিয়া হাইস্কুলৰ টিচাৰ আঠখেলীয়া নামঘৰৰ লগত জড়িত সামাজিক কাম কাজৰ লগত জড়িত তথাপিও দেউতা আমাৰ আগতে গানৰ মানে হাৰমনিয়াম তবলা বজোৱা গানৰ শিক্ষক আছিলে আগতে গানৰ মানে মিউজিক স্কুল এখন আছিলে গতিকে সেইফালৰ পৰা উদয়েও আমাৰ গীটাৰ বজায় বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট বজায় সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট মানে ৰাপ থকা ল'ৰা আৰু তাৰ আটাইতকৈ প্ৰিয় মানে কণ্ঠশিল্পী আছিলে প্ৰবীণ বৰা প্ৰবীণ বৰাৰ কথা মানে ইমানেই কয় আমাৰ ঘৰখনত মানে তাৰ পৰাই আমি প্ৰবীণ বৰাক চিনি পোৱা হ'লোঁ প্ৰথম গান শুনা নাছিলোঁ সি কয় যে এনেকৈ এই গানকেইটা শুনিবাচোন ইমান ভাল লাগে লাহে 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 প্ৰবীণ বৰাও যথেষ্ট জনপ্ৰিয় হৈ আহিলে গতিকে সেইধৰণে আচলতে তেনেকুৱা এটা বণ্ডিং হ'ল আৰু আমি বিভিন্ন জেগাত ফুৰিবলৈ যাওঁ য'ত যাওঁ একেলগে যাওঁ গাড়ী লৈ যাওঁ ডিগবৈ যাওঁ অৰুণাচল যাওঁ বোকাখাট যাওঁ কাজিৰঙা যাওঁ ইয়ালৈও আহে ফুৰিবলৈ যাওঁ গতিকে এনেকুৱা ধৰণৰ এটা বণ্ডিং যিটো বণ্ডিং আপোনালোকে বৰ্তমান আমাৰখিনিৰ মাজত দেখে কিন্তু হঠাতে যেতিয়া আমাৰ মাজৰ পৰা সেই হাঁহি ধেমালিখিনিৰ মাজৰ পৰা এজন যেতিয়া নোহোৱা হৈ যায় গতিকে ঘৰখনত কি পৰিস্থিতি হ'ব পাৰে আপুনি ভাবক তাৰপিছতে বা বিয়া হ'ল 2021 চনত তাই বিয়া হ'ল তাৰ লগত আৰু তাই তেতিয়া চাকৰি নাছিলে বাৰ সি বিয়া পাতি ডিব্ৰুগড়লৈ লৈ গ'ল ডিব্ৰুগড়লৈ লৈ যোৱাৰ পিছত ভাড়াঘৰ তাতে ৰাখিলে যিটো ঘৰত সি আছিলে নিজেও তাৰপিছতে আমিও গ'লোঁ তাত চাবলৈ ক'ত আছে তাই কি কৰে মানে কথা ক'বলৈ গ'লে তাৰ ঘৰটো শিৱসাগৰ আছিলে কিন্তু চাকৰি সূত্ৰে ডিব্ৰুগড়ত আছিলে সি আৰু বাও তাৰ লগতে থাকে তেতিয়া চাকৰিও নাছিলে লাহে লাহে দিন বাগৰি গ'ল আৰু তাইতো নিজৰ জীৱনত ব্যস্ত আমিও নিজৰ জীৱনত ব্যস্ত লাহেকৈ 2022ত টেটত তাই চাকৰি পালে চাকৰি পোৱাৰ পিছতে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে আৰু ডিব্ৰুগড় চিলেক্ট কৰাৰ পিছতে তাই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰে নাহৰকটীয়াৰ এখন অতি ভিতৰুৱা জেগাত তাই চাকৰিটো পালে আৰু ডিব্ৰুগড়ত মানে তাৰ চাকৰি জেগাৰ পৰা বাৰ চাকৰিৰ জেগালৈ প্ৰায় 60 কিলোমিটাৰ 50-60 কিলোমিটাৰ হয় সেইফালৰ পৰা মানে সিহঁতি একেলগে থাকোঁ বুলিলেও নোৱাৰে আৰু দূৰে দূৰে থকাটো মানে ডিষ্টেঞ্চ হিচাপত বহুত প্ৰব্লেম হৈছিলে তেতিয়া আমাৰ মি গৈ থাকে মা গৈ পেলাই আমাৰ তাত থাকে বাৰ লগত তাত ভাড়াঘৰ লৈ ল'বলগীয়া হৈছিলে আৰু তেনেকেই দিন গৈছিলে পিছত আৰু লাহেকৈ বাৰ ট্ৰেন্সফাৰ হৈছিলে মিউচুৱেল কৰি ডিব্ৰুগড়ৰ তাৰ নিজৰ ডিউটি জেগালে আৰু সেইফালৰ পৰা ভাল হৈ গ'ল আৰু দুইটাই একেলগে থাকিবলৈ সুবিধা হ'ল একেটা ঘৰতে তাইৰ ডিউটিলৈ জেগালৈ স্কুললৈ প্ৰায় 3 কিলোমিটাৰ ভাড়াঘৰৰ পৰা আৰু তাৰ ভাড়াঘৰৰ পৰা তাৰ ডিউটি জেগালৈ প্ৰায় 5 কিলোমিটাৰমান হয় খুব ধুনীয়াকৈ সংসাৰখন চলি আছিলে আমিও ইয়াত নিজৰ নিজৰ জীৱন মই পঢ়া শুনাৰ লগত জড়িত হৈ আছোঁ নিচাক মই তেতিয়া বিয়া পতা নাই ঘৰখনো ঠিকে থাকে চলি আছে তাৰ মাজতে 2023ৰ 19 আগষ্ট দিনটো আহিলে এক ছেকেণ্ড মই 19 আগষ্টৰ দিনটো উল্লেখ কোৱাৰ আগত দুদিনমান আগলৈ যাব লাগিব তেতিয়া আছিলে 2023ৰ 13 জুলাই 13 জুলাইত সি আমাৰ ঘৰলৈ আহিলে কাৰণ 13 জুলাইতে আমাৰ দেউতাই 6 মান্থছৰ মূৰে মূৰে উৰিষ্যা যায় উৰিষ্যা সেইবাৰ উদয়ো যাব দেউতাৰ লগত ট্ৰেইনত যাব গতিকে 13 জুলাইত আহি পালেহি প্ৰায় 10 দিন দেউতাৰ লগত
কেইবাজনো মানুহ গৈছিলে তীৰ্থযাত্ৰা উৰিষ্যা পুৰীলৈ, সিও গ'ল। গৈ পোৱাৰ পিছত প্ৰায় ঘূৰি আহিলে 23 জুলাই 2023 ঘূৰি আহিলে 10 দিনৰ কাৰ্যসূচী সিহঁতৰ। তাৰপিছত 23 তাৰিখৰ পৰা এইফালে 30 জুলাইলৈকে সি ইয়াতে আছিলে। এসপ্তাহ ইয়াত থাকিলে, ধুনীয়াকৈ ঘূৰিলোঁ ফুৰিলোঁ। কথাটো ঢেৰ ওলায় আমাৰ, ঘূৰা ফুৰাতকৈ বেছি আমি মানে কি হয়, আমাৰ ঘৰখনতে লগ হৈ পেলাই ৰুমৰ ভিতৰত আড্ডা পিটাটো বহুত হয় আমাৰ। তাৰপিছত লাহেকৈ 30 জুলাই নে কিবা এটা 1 আগষ্ট কিবা এটা ডেটত আমি তাক মই থ'বলৈ গৈছিলোঁগৈ মাৰ লগত, আমাৰ গাড়ীখন লৈ পেলাই বাকে আৰু উদয়কে ডিব্ৰুগড়ত। কাৰণ কেলৈ ট্ৰেইনৰ টিকেট বুকিং কৰিব নোৱাৰিলে আৰু সিহঁতে গাড়ী লৈ অহা নাছিলে। ট্ৰেইনৰ টিকেট বুকিং কৰিব নোৱাৰিলে। ভাগ্যখন চাওক, তাৰমানে ইয়াৰ পৰা যাবলগীয়া নাছিলেই নেকি, মানে নোযোৱা হ'লেই মানে ৰখাই আছিলে ভগৱানে কিবা প্ৰকাৰে যে নাযাবিগৈ নেকি। ট্ৰেইনৰ টিকেট নাপালে, পোৱা টিকেটো কনফাৰ্ম নহ'ল, গতিকে ট্ৰেইনত কেঞ্চেল হৈ গ'ল। অৱশেষত যিহেতু তাই প্ৰেগনেণ্ট আছিলে, প্ৰেগনেণ্ট থকাৰ কাৰণে আমি আমাৰ ঘৰৰ গাড়ীখনতে মায়ে মই দুইটাকে ডিব্ৰুগড়ত থৈ আহিলোঁগৈ। অহাৰ পিছত সেই 1 আগষ্টৰ পৰা ঠিকে ঠাকে গৈ আছিলে। খবৰ পোৱাত 15 আগষ্টৰ দিনা সিহঁতৰ ভাড়াঘৰতে স্বাধীনতা দিৱস বুলি, ইণ্ডিপেণ্ডেঞ্চ ডে বুলি খানা এটা পাতিলে ভাড়াঘৰৰ মানুহৰ লগত। খানাটো পাতিহাঁহ আছিলে বোলে। পাতিহাঁহ খাই ধুনীয়াকৈ সি পাতিহাঁহ খাই ভাল পায়, হাঁহ খাই ভাল পায়, ফাষ্টফুড খাই ভাল পায়। গতিকে খালে, আমি গম নাপাওঁ। লাহে লাহে তাৰ অকণমান বেমাৰ উকাবলৈ লাগিলে। তাৰপিছতে 16 তাৰিখমানৰ পৰা তাৰ অতি বেছি গা বেয়া হ'বলৈ ল'লে। তাৰপিছত 16, 17, 18 এইকেইদিন খুব জ্বৰ তাৰ। 19 তাৰিখে মই ডিব্ৰুগড় যাব লগা হ'ল। কাৰণ কেলৈ 20 তাৰিখ দেওবাৰ, সেইদিনা মোৰ এটা এক্সাম আছিলে ডিব্ৰুগড়তে। আৰু তেতিয়া ক'লোঁ, তহঁতি বোলো ক'ত আছ? বোলে আমি শিৱসাগৰত আছোঁ, আমাৰ 7মহীয়া নিয়ম কৰিছে, কিন্তু এতিয়াতো মই ডিব্ৰুগড় যাব লাগিব। মইতো এতিয়া গৈ ভাড়াঘৰত থাকিবগৈলগীয়া হ'ব, নহ'লে ভাড়াঘৰত নহয় মানে এই হোমষ্টে বা অন্য ৰুম লৈ থাকিবগৈলগীয়া হ'ব। তহঁতি নাযাওঁ নেকি? বোলে তই আহিছ যেতিয়া আমি যামগৈ, এনেও ইয়াৰো ডিউটি আছে, কিন্তু ইয়াৰ খুব জ্বৰ। বোলো হ'ব ঠিক আছে, জ্বৰটো হৈ আৰু ডেকা মানুহ ঠিক হৈ যাব। ইয়াৰ পৰা মই ভাদ মাহ আৰম্ভণি হৈছে, ইয়াৰ পৰা মই তালৈ মানে লাইন গাড়ীতে গৈছোঁ। তাৰপিছতে ৰাতিপুৱা ওলাই মেলি গোলাঘাট হৈ পেলাই দেৰগাঁও হৈ গৈছোঁ। তাত গৈ পেলাই মই ভটিয়াপাৰ পাব হৈছোঁ। পোৱা নাই আৰু 10 মিনিট। তেতিয়া মই ফোন কৰিছোঁ বাক, বোলো মই এই গাড়ীখন বোলো শিৱসাগৰ টাউনৰ এইফালে ভটিয়াফালেদি ভিতৰলৈ গুচি যাব, হাইৱে সিফালেদি নাযায়। কাৰণ তাৰ ঘৰ মেইন হাইৱেদি যাবগৈ লাগে, হাইৱে কিনাৰত হয় 4 লেনৰ। গতিকে তেতিয়া ক'লোঁ বোলে ইয়াক পঠিয়াই দিওঁ মই বোলো তাক পঠিয়াই দিবি এনে বুলি ক'লোঁ। বোলে ইয়াৰ অতি বেছি জ্বৰ নহয় এনেকৈ বুলি ক'লে। মই বোলো ঠিক আছে, এইখন মই আৰু বেলেগ এখন গাড়ীত গুচি যাম, 20 টকা ল'ব, তাত ঘৰ কিনাৰত নামি দিম আৰু। তাৰপিছত অলপ পিছত মোলৈ ফোন আহিছে ভটিয়াপাৰ, পোৱা নাই মই তেতিয়াও। তাৰপিছত কৈছে যে হেৰি নহয়, ই আৰু গুচি যাব, গৈছে, চিন্তা কৰিবলগীয়া নাই, তই বেলেগ গাড়ীত নুঠিবি। সি নিজেই ক'লে বোলে মই গৈ আছোঁ, তাক বোলে বেলেগ গাড়ীত নাহিবলৈ ক'বা, গাড়ীখন লৈ মই ভটিয়াপাৰৰ পৰা এইখন 10 মিনিট লাগিব আৰু 5-10 মিনিট মই লৈ আহিছোঁগৈ। ঠিক আছে হ'ব, ডেকা ল'ৰাটো জ্বৰ হৈছে, ভাল হৈ যাব। মোক নিবলৈ আহিছে, মই সেইখিনিতে উইংগাৰখনৰ পৰা ট্ৰেভেলাৰখনৰ পৰা নামি দিছোঁ। সি আহিছে তাহাঁতৰ ঘৰৰ ওচৰৰ ল'ৰা এজনৰ লগত। মোৰ এতিয়াও মনত আছে, মই বেক চাইডে বহিছোঁ, সি আহি পালাহি এনেকৈ বুলি কৈছে। বোলো পালোহি। বোলো গা বেয়া বোলে আপোনাৰ? বোলে অঁ গা বেয়া, জ্বৰ বোলে এনেকৈ বুলি কৈছে। ঠিক আছে, গৈ পেলাই পালোঁগৈ। 2:30 বজাত মই সেইখিনি পাইছোঁগৈ, সিহঁতৰ ঘৰ পাইছোঁগৈ শিৱসাগৰৰ। 2:30 পৰা 4:30লৈকে তাত 2 ঘণ্টা আছোঁ। ময়ো ভাত পানী খালোঁ। গৈ পেলাই ভাত পানী খোৱাৰ পিছতে যিহেতু পিছদিনা মোৰ পৰীক্ষা আছে, সিহঁতৰ 7মহীয়া নিয়ম ইতিমধ্যে হৈ গ'ল। আৰু সেই হিচাপত কি হ'ল, মই তাৰ লগত সি মই আৰু বা তিনিওটা ডিব্ৰুগড়লৈ আহিলোঁ। ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ পৰা প্ৰায় 3 ঘণ্টামান লাগে আৰু লাহে লাহে আহিলে। তাৰপিছতে সি যিহেতু গাড়ী চলাব নোৱাৰে, গাড়ীখন মই চলাবলগীয়া হ'ল।
আৰু সেইদিনা গাড়ীখন যেতিয়া চলাই গৈছোঁ হেডলাইটটোৱে একদম ভালকৈ কাম কৰিবলৈ মন কৰা নাই নহয়। হেডলাইটটো মাৰি দিওঁ লেফ্ট ছাইডে যায়, হেডলাইটটো আকৌ খেলি মেলি কিবা লেফ্ট ছাইড ৰাইট ছাইডে যায়। মই আচৰিত পাইছোঁ নতুন গাড়ীখন প্ৰায় 7 মাহ 8 মাহ হৈছে, এই গাড়ীখন এনেকুৱা কণ্ডিশ্যন ফটককৈ কেনেকৈ হ'ল? লাইটটো যে জ্বলে মাৰিছোঁ ওপৰলৈ গুচি যাব, তললৈ গুচি যাব, কিবা ঢিলা হৈ যোৱা নিচিনা হ'ল। তাৰপিছত অলপ দূৰ গৈ আছোঁ, মই এতিয়াও জাগুটি ওলাই গৈছে এই কথাখিনি কওঁতে। গৈ আছোঁ ক'লা কুকুৰ এটাই ৰাস্তাৰ মাজেদি ইমানেই ওচৰেদি পাৰ হৈ গ'ল, মই মানে যেনে তেনে ব্ৰেক মাৰিবলগীয়া হৈছে। মোৰ এতিয়াও মনত আছে, ক'লা কুকুৰ এটা। সেই দিনটোত মই খুব ভয় খালোঁ। সেই ক'লা কুকুৰটো যিধৰণে পাৰ হৈ আহিলে, মই এনেইতো গাড়ী চলাই থাকোঁ, একো নাই, গৈ আছোঁ। তাৰপিছতে তাৰ গৈ থাকোঁতেই মানে উশাহ ল'ব নোৱাৰা নিচিনা কৰি আছে আৰু ধৰি লওক কষ্ট পাইছে আৰু জ্বৰ উঠিছে খুব আৰু তথাপিও ভাল এনাৰ্জেটিক। মোৰ লগত বিভিন্ন ধৰণৰ নৰ্মেল কথা পাতি গৈ আছে, গাটো বেয়া লাগিছে, উশাহটো দীঘলকৈ লৈ থকা নিচিনা কৰিছে, ঠিকে আছে। তথাপিও সি মানে নৰ্মেল আৰু কথা চথা পাতি মোৰ লগত গৈ আছে, বোলো বিন্দাছ আছে। তেনেকুৱা আমাৰো হয়, আপোনালোকৰো হয়, মোৰো হয়। গৈ আছোঁ, গৈ পেলাই আমি মৰাণতে ৰখিলোঁ। মৰাণতে ৰখোঁতে মোৰ ফটোকপি ইয়াত মই লগাই দিব পৰা নাই চাগে। মৰাণত কি নাম আছিলে এইখন, বাৱাৰ্চি নে কিবা এখন আছিলে, তাতে আমি ৰখিলোঁ। ৰখাৰ পিছতে কফি আৰু এনেকৈ বিস্কুট কিবা কিবি খাবলৈ ৰখিছোঁ। তাত মই ফটো একপি মাৰিছোঁ, সেই ফটোকপি মোক সি মাৰি দিছে। ৰখি দিয়া বোলে মই ফটোকপি মাৰি দিওঁ, মই চেলফি মাৰি আছিলোঁ, তেনেকুৱাতে সি ৰখি দিয়া বোলে মই ফটোকপি মাৰি দিওঁ। ঠিক আছে, চব নৰ্মেল। চাহ তাহ খাই আহি আছোঁ। উপাসনা সেই দিনটো মই এতিয়া মানে চকুৰ আগত আহি কৈছোঁ নহয়। উপাসনা আৰু আইতা আছিলে, মই পাহৰিছোঁ ক'বলৈ গ'লে। আমাৰ ঘৰৰ দেউতা আইতা সিহঁতৰ লগতে আছিলেগৈ। আমি 4টা আহিছিলোঁ। তাৰপিছতে আমি গাড়ীত বহি আছোঁহি, চাহ তাহ খাই পেলাই উপাসনা আৰু আইতাই যেনিবা কিবা আনিবলৈ গ'ল। জ্বৰ থাকিলে যে মানুহৰ খং উঠি থাকে যে, সেই তেনেকুৱা হৈছে। ক'ত গ'লনো তাই, ক'ত গ'ল? ইমান যাব লাগে, আমি ঘৰলৈ যাব লাগে, ক'ত গুচি গ'লগৈ? তাৰপিছত উপাসনাই কৈছে বোলে মই বজাৰ কেইটামান কৰি ল'বলৈ গৈছিলোঁ, ঘৰত যিহেতু একো নাই, বজাৰকেইটা মই কৰি ল'বলৈ গৈছিলোঁ। তো তেনেকৈ বুলি উঠিলোঁ গাড়ীত। তাৰপৰা আকৌ আমাৰ 40 মিনিটমান লাগিছে মৰাণৰ পৰা সেই ঘৰ পাওঁতে। ঘৰ পাই পেলাই ঘৰ পালোঁগৈ। ঘৰ পোৱাৰ পাছতে মই ছাইডৰ ৰুমটোত শুইছোঁ, ভাত পানী খালোঁগৈ। সিমান ভাত খাব পৰা নাই সেইদিনা বাৰু, মই ছাইডৰ ৰুমটোতে শুইছোঁ। তাৰপিছতে যিহেতু সোনকালে শুব শুইছোঁ কেলৈ, পিছদিনাখন পৰীক্ষা আছে মোৰ। তাৰপিছতে সি অক চাউণ্ড এটা মই শুনিছোঁ। তাৰপিছতে মই উঠি আহিছোঁ, কি হ'লো? তাৰপিছতে কাষৰ ৰুমটোত দেখিছোঁ বাল্টি এটাত তাই বায়ে মানে হেৰি দি দিছে, বাল্টিটো দি দিছে, সি বমি কৰি আছে। তাৰপিছত মই বোলো কি হ'ল? বোলে ই বোলে নাই পূৰা বমি কৰিছে, ভাতো খাব নোৱাৰিলে, গতিকে গাটো ঠিক পোৱা নাই। মই বোলো এনেকৈতো চাই থাকিলে নহ'ব নহয় এতিয়া, ইমান বেছি বুলিতো মই গম নাপাওঁ। ঠিকে আছিলে মানুহটো। তাৰপিছতে কি কৰিলোঁ, আমি এটা কাম কৰোঁ বোলে, বায়ে ক'লে ব'ল ইয়াক বোলে হস্পিটেললৈ লৈ যাওঁ। তাৰপিছত ওচৰতে থকা, বিশেষকৈ আমি গেছ হৈছে বুলি ভাবিলোঁ, গেছ। সি কিবা কিবি খাই থাকে এইবিলাক ফাষ্টফুড টাইপৰ বস্তু, জ্বৰ চৰো উঠি থাকে মাজে মাজে, কেতিয়াবা আৰু আপোনাৰ মোৰ যেনেকৈ হয় তেনেকুৱাই। গতিকে সেই হিচাপত আমি ওচৰৰে মানে হস্পিটেলখনলৈ লৈ গ'লোঁ। হস্পিটেল যোৱাৰ পিছতে মোৰ এতিয়াও মনত আছে সেই দিনটো। তাত সি বমি কৰাগৈ নাই, খুব নৰ্মেলি আমি হাঁহিয়ে ভিতৰলৈ সোমাইছোঁ, সিও সোমাইছে, ময়ো সোমাইছোঁ। টিকেট কাটিছোঁ, টিকেট কাটি পেলাই তাক গেছৰ বেজী এটা দিছে। তাৰপিছতে এটা পেচেণ্ট আহিছিলে, সেই পেচেণ্টটোক মানে কি হৈছে, নাৰ্ছ এগৰাকীয়ে কিবা লাগিছিলে, সিহঁতি তৰ্কাতৰ্কি হৈ আছে পৰিয়ালৰ লগত। তেতিয়া আমি ইটোৱে সিটোৱে খুব কথা পাতিছোঁ আৰু মানে হাঁহিছোঁ। তাৰপিছতে কিবা কিবি ঢেৰ কথা পাতিছোঁ যে এনেকৈনো ক'ব লাগেনে, আমুকহে তামুকহে। কাৰণ ৰাতি তেতিয়া প্ৰায় 9:30 10টা বাজিছে। তেনেকৈ গ'ল, গেছৰ বেজীটো দিলে, আহি পেলাই আমি শুই থাকিলোঁহি। শুই থকাৰ পিছতে ৰাতিটো শুলোঁ। পিছদিনা ৰাতিপুৱা প্ৰায় 6টা বজাতে উঠিলোঁ। 6টা বজাতে উঠাৰ পিছত বায়ে কৈছে আহিলে, আইতাই কৈছে হেৰি নহয় ইয়াক চাই থাকিলে নহ'ব, ই গোটেই ৰাতিটো শুব নোৱাৰিলে। এইফালে বা প্ৰেগনেণ্ট, তাই 7 months, তাইৰো ধৰি লওক মানে এটা সুস্থ অৱস্থাত নাই।
তেতিয়া মোক আইতাই কৈছে চাই থাকিলে নহ'ব, ইয়াক হস্পিটেল লৈ যাব লাগিব, কাৰণ ইমান বেছি চিৰিয়াছনেছ বুলি আমি গম নাই পোৱা। গেছ আৰু সেইটো মইতো 19 তাৰিখে গম পাইছোঁ যে তাৰ ইমান গা বেয়া বেছিকৈ। এই 19 তাৰিখ ৰাতিটো গ'ল, পিছদিনা কি হ'ল আপোনাৰ মোৰ পৰীক্ষা আছিলে যিহেতু 20 তাৰিখে। তাৰপিছত আমি বাটতে মই নামি যাব লাগে, তাৰপিছতে আদিত্য হস্পিটেললৈ সিহঁতি লৈ যাব আৰু যিহেতু সি গাড়ীখন চলাই যাব নোৱাৰে, মই গাড়ীখন চলাই গ'লোঁ, আকৌ মই পৰীক্ষা চেণ্টাৰত নামি দিব লাগিব। তেতিয়া কি কৰিলে, ভাড়াঘৰৰ যিজন আমাৰ বৰ্তা আছিলে, বৰ্তাই নিজৰ গাড়ীখনত তাক, মোক, বাক তিনিওটাকে লৈ পেলাই গ'ল। মই আগ চিটত বহিছিলোঁ, বা আৰু উদয়দা পিছফালে বহিছিলে। আমি লাহে লাহে গ'লোঁ। তাৰপিছতে এইখন কি কলেজ আছিলে জানো, কিবা স্কুল এখন আছিলে, পাহৰি গ'লোঁ মই। মানে আদিত্য হস্পিটেল পৰা প্ৰায় 10 মিনিটৰ আগত আৰু গৈ পেলাই পালোঁগৈ। মই বোলো চেণ্টাৰ পালোঁহি, এইটোৱে হয় চেণ্টাৰ। তাৰপিছতে নামিলোঁ। তেতিয়া মই ছাতি এটা লৈ পেলাই এনেকৈ নামি গৈছোঁ। তেতিয়া মোক কৈছে ভালকৈ দিবা দেই পৰীক্ষা। বোলো অঁ ঠিক আছে দিয়ক, আপোনালোকে এটা কাম কৰক, হস্পিটেলত দেখাই লওক, ইয়াত বোলো মই পৰীক্ষাটো দি পেলাই মই আপোনালোকৰ তাত যাম। ইয়াত বোলো খুব 3 ঘণ্টাৰ পৰীক্ষাটো দি মই তাত গৈ আছোঁ, কি হয় আপোনালোকে দেখাই লওক। তাৰপিছত তেনেকৈ গুচি গ'লোঁ। যোৱাৰ পিছতে মোৰ 2 বেলা পৰীক্ষা আছিলে। তাৰপিছতে ফাৰ্ষ্ট বেলাটো গুচি গ'ল। তাৰপিছতে মই ফোনটো দোকান এখনত দি থৈছিলোঁ, ফোনটো খুলিলোঁহি। মোৰ চিন্তা এটাও লাগি আছে, ফোনটো খুলিলোঁ, ছুইচটো খুলিলোঁ, খুলি পেলাই ক'লোঁ মই বোলো হেৰি নহয়, বাক ফোন কৰিলোঁ, কি হ'লগৈ ডক্টৰে কি ক'লে, বোলে এডমিট কৰিছে। বোলো হয় নি, ঠিক আছে। মই ছেকেণ্ড বেলাৰ পিছবেলা পৰীক্ষাটো দি পেলাই তাত গৈ আছোঁ। তাৰপিছতে পৰীক্ষাটো দিলোঁ। দিয়াৰ পিছতে 20 টকা অটো এখনত ভাড়া লৈ আদিত্য হস্পিটেল গ'লোঁ। গৈ পেলাই ৰুমটোত পাইছোঁগৈ, কিবা সেই ৰুমটোত দেখিছোঁ যে সি এডমিট হৈ পেলাই পৰি আছে ধুনীয়াকৈ, কিন্তু সি মোবাইল চাই আছে। কেৱল মাত্ৰ এটা চেলাইন লগাই থোৱা আছিলে। তথাপিও সি প্ৰবীণ বৰাৰ গান শুনি আছে, ভিডিঅ' চাই আছে, ইউটিউব চাই আছে, নৰ্মেলিয়ে আছে আৰু এডমিট কৰিলে। আৰু সঁচা কথা ক'ব গ'লে বেমাৰৰ ওপৰত ইমান জ্ঞান নাছিলে আমাৰ। তাৰপিছতে তথাপিও সি একদম নৰ্মেল আছে, ফিট এণ্ড ফাইন আছে। ভিতৰি তাৰ আচলতে বহুত বেছি মানুহটোত ভাঙি আছিলে, সেইটো আমি দেখা নাই, ভিতৰৰ ৰিপৰ্টো আমি দেখা নাই। আৰু মানে বাহ্যিক ৰূপটো তাৰ বিৰাট সুস্থ, মানে সি হাঁহি থাকিব, কথা পাতি থাকিব, কাজিয়া কৰি থাকিব, বাৰ লগত খুটখুটীয়াকৈ লাগি থাকিব। এইফালে তাৰ গা বেয়া, বাৰ 7 মান্থছ প্ৰেগনেণ্ট। কেতিয়াবা সিহঁতি খুটখুটীয়া কিবা এটা লাগিব খুটখুটকৈ, কেতিয়াবা ভাগিব, নৰ্মেল আৰু হাজবেণ্ড ৱাইফৰ মাজত চলি থাকে আৰু মই হাঁহিহে দিওঁ আৰু চলি থাকে। তাৰপিছতে সেইটো দিন গ'ল। যোৱাৰ পিছতে কিবা কিবি টেষ্ট কৰিলে। টেষ্ট কৰোৱাৰ পিছত আল্ট্ৰাচাউণ্ডৰ ৰুমত গ'লোঁ। আল্ট্ৰাচাউণ্ডৰ ৰুমত যোৱাৰ পিছতে তাক ময়ো লৈ গৈছিলোঁ আল্ট্ৰাচাউণ্ডৰ ৰুমত। তেতিয়া ডক্টৰ এজন আহিছে, আহি পেলাই সুধিছে আপুনি বাহিৰত ক'ৰবাত গৈছিলে নেকি? সি এনেকৈ আছে, কথা ক'ব মন যোৱা নাই তাৰ আচলতে। তললৈও অহা যোৱা হ'ল লিফ্টত। তাৰপিছতে এনেকৈ ধৰি লওক আউট অফ আছাম ক'ৰবাত গৈছিলে নেকি? এতিয়া মোক কৈছে বাবু তুমি কৈ দিয়াচোন বোলে, বুজাই দিয়া। বোলো অঁ ছাৰ গৈছিলে, হেৰি বোলো উৰিষ্যা পুৰী গৈছিলে। তাৰপিছতে একো নক'লে। নকোৱাৰ পিছতে থাকিলে তেনেকৈ। কেলেবা সুধিলে আমি নাজানো। তাৰপিছতে অলপ পিছত ৰিপৰ্ট দিছে, তাৰ হেপাটাইটিছ এ নে কিবা এটা হৈছে, হেপাটাইটিছ এ হৈছে। বহুতে ক'লে যে হেপাটাইটিছ এটো ইমান ডেঞ্জাৰাছ নহয় বোলে, হেপাটাইটিছ বি আৰু চি হ'লেহে বোলে হেৰি হয়, অলপ বেয়া। এটা সঁচা কথা কৈছোঁ, মই ইমান পঢ়া শুনা যদিও মেডিকেলৰ ওপৰত মোৰ একো জ্ঞান নাই, মানে সঁচা কথা। এতিয়া লাহে লাহে মোৰ আহিছে। এতিয়া তাৰ কেছটো হোৱাৰ পিছতহে আজিকালি মই বহুত কথা জানো। মই চাওঁ, আজিকালি পঢ়োঁ নিজে। বুজি নোপোৱাটো মই গুগলত বা ChatGPTত হ'লেও মই চাওঁ যে এইটো কি হয়। আজিকালি মই চাওঁ, কিন্তু আগতে ইমান মোৰ জ্ঞান নাছিলে। তো তেনেকৈ লিভাৰত অলপ প্ৰব্লেম হৈছে বুলি ক'লে, আৰু এইটো হেপাটাইটিছ এ হৈছে, একো নাই, এইটো বোলে একো বিশেষ চিন্তাৰ কাৰণ নাই, এইটো দৰৱত ঠিক হৈ যাব। ঠিক আছে, দৰৱত ঠিক হৈ যাব। তেনেকেই গ'ল। মই সেইদিনাও থাকিলোঁ। তাৰপিছত আকৌ ৰুমলৈ যাওঁ। ৰুমলৈ তাৰ পৰা প্ৰায় 12 কিলোমিটাৰমান হয়। বাক মানে ৰাতি তাত থোৱা নাই, কাৰণ কেলৈ তাই 7 মহীয়া প্ৰেগনেণ্ট, পেটত পৰি আছে আমাৰ। গতিকে সেই হিচাপত অনা নিয়া কৰি থাকোঁ মই। ৰাতিটো গৈ বাৰ লগত মই তাতে থাকোঁগৈ।
এইফালে কাৰোবাৰ তাক আকৌ মা আহি গ'ল, আমাৰ মাক ৰখীয়া দিছোঁ, তেওঁৰ দেউতাকো আহে, দেউতাকক ৰখীয়া দিছোঁ। তেনেকৈ ৰাতিটো এজন ৰখীয়া থাকে আৰু মই গৈ বাক লৈ যাওঁ। কাৰণ ইয়াত থাকিলে ধৰি লওক ইয়াত ICU থাকে, মানুহ ঢুকাই থাকে আৰু বেমাৰ আজাৰ এটা পৰিৱেশত মাজত 7 মহীয়া প্ৰেগনেণ্ট, সিয়ে কয় যে তুমি ইয়াত থাকিব নালাগে, মই ঠিকে আছোঁ, তুমি একদম ৰুমত যোৱা, ৰুমত গৈ ৰেষ্ট কৰাগৈ, আমাৰ মাইনাটোৱে কষ্ট পাব, গতিকে ইয়াত তুমি ভয় খাবা, গতিকে তুমি ৰুমত যোৱা, তাতে থাকা, মোক চিন্তা কৰিব নালাগে। ত' তেনেকৈ থকা হৈছে। তাৰপিছতে এদিন 2 দিন 3 দিন মাও গ'ল। মা যোৱাৰ পিছতে আকৌ ইফালে ভাদ মাহ চলি আছে, নৰ্মেল এটা চলি আছে, আৰু কৈছে যে তাক পৰহিলে মানে ৰিলিজেই দিব চাগে। ত' সেই হিচাপত বোলো আমি মায়ে মই দুইটা ইয়াত থাকিলে অসুবিধা হ'ব পাৰে, সেই হিচাপত মা তুমি থাকা, তাক পৰহিলে ৰিলিজেই দিব, গতিকে মই ঘৰলৈ আহোঁ। ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছতে চব ঠিকে আছে। তাৰপিছতে তাৰ দেউতাক গ'ল আৰু ৰিলেটিভছ গ'ল, কাৰণ 2খন ঘৰৰে ল'ৰা, এখন ঘৰৰো ল'ৰা, সেইখন ঘৰৰো ল'ৰা। দেউতাক গ'ল, দেউতাকে ৰখিলেগৈ। তাৰপিছতে আইতা আছেই আমাৰ তাত, সিহঁতৰ ফেমিলি মেম্বাৰৰো মানুহ 2-এজন খবৰ ল'বলৈ গৈ আছে। তাৰপিছতে শুক্ৰবাৰ এটা বেছি হৈছে, বৃহস্পতিবাৰলৈকে ঠিকে আছে। বৃহস্পতিবাৰে মা গুচি আহিছে, কাৰণ তাত বেলেগ বেলেগ মানুহ খবৰ লোৱা আছে, ৰখাও আছে, গতিকে মা গুচি আহিছে, ঠিক হৈ যাব আৰু, কাৰণ শুক্ৰবাৰ মানে ৰিলিজেই দিব তাক। তো সেই হিচাপত আমি গুচি আহিলোঁ। গুচি অহাৰ পিছতে বৃহস্পতিবাৰ দিনটো মাও পালেহি, মাক মই আনিলোগৈ। অনাৰ পিছতে শুক্ৰবাৰে ৰাতিপুৱা, মা বৃহস্পতিবাৰে আহিছে, শুক্ৰবাৰে ৰাতিপুৱা আমি ভাবিব নোৱাৰাকৈ ৰাতিপুৱা 5 বজাত বায়ে ফোন কৰিছে, দৌৰি দৌৰি ফোন কৰিছে যে ডাক্তৰে মোক মাতিছে, নাৰ্ছে মোক ফোন কৰিছে যে উদয়াদিত্য বৰাৰ আপুনি এটেণ্ডেণ্ট নেকি, উপাসনা বৰা? বোলে মই হয়, মই এটেণ্ডেণ্ট, কিন্তু বেলেগ মানুহো আছে তাতে আছে, কাৰণ তাই কেলৈ ওচৰতে থকা হোটেল এখনত তাই আছিলে আইতাৰ লগত, গতিকে সেই হিচাপত তাইক মাতি দিলে। মাতি দিয়াৰ পিছতে ৰাতিটো বাৰু দেউতাকে ৰখি আছিলে তাৰ লগত, তাই ওচৰৰে হোটেল এখন আছিলে আমাৰ চিনাকি মানুহ এজনৰ, আইতাৰ লগত। তাই দৌৰি দৌৰি আহিছে, বোলে এনেকৈ ICUত এডমিট কৰিবলগীয়া আছে আপোনাৰ হাজবেণ্ডক, অকণমান চিৰিয়াছ কণ্ডিশ্যন। তাৰপিছতে তাই ঘৰলৈ ফটো দিছে, এই ফটোকপি মই আপোনাক লগাই দিছোঁ। ফটো দিছে এইটো ৰূপত। তাৰপিছতে আমাৰ ঘৰত মানে হাংগামা লাগি গৈছে যে কালিলৈকে ল'ৰাটোৱে ভিডিঅ' কল কৰি আছে আমাৰ লগত, প্ৰবীণ বৰাৰ গান শুনি আছে, চিনেমা চাই আছে, ইউটিউব চাই আছে, ভিডিঅ' কলত আমি ধেমালি চুপতি কৰি কথা পাতি আছোঁ, ভাদ মাহত আহিব, হোটেলত বহিব, কথা পাতিব, কেছ কাউণ্টাৰত বহিব, পইচা লিখিব, গতিকে সি চখ কৰে সেইবিলাক। গতিকে সেই ল'ৰাটোৰ হঠাতে ICUত যাবলগীয়া এনেকুৱা কি কাৰণ হ'ল? তাৰপিছতে কৈছে ICUত এডমিট হ'ল, এতিয়া আৰু অক্সিজেন লেভেলটো বোলে বহুত কম, বহুত বেছি চিৰিয়াছ। আমিতো পাগল হৈ গৈছোঁ ইয়াত, কি হ'ব কি নহ'বকৈ ভাবি। আচৰিত কথা, বৃহস্পতিবাৰে আহিলোঁ ঠিকেই, সেইদিনাখনেই ৰাতিপুৱা আমাৰ দেউতা আৰু মানুহ এজন, কাৰণ জণ্ডিছ হৈছিল যিহেতু, দৰৱ দিবৰ কাৰণে ৰিলিজো দিব আৰু শুক্ৰবাৰে, আৰু দৰৱ দিবৰ কাৰণে আমাৰ দেউতা আৰু মানুহ এজন গাড়ী চলাই গৈছিলে, এই 3জন মানুহ ৰাতিপুৱা 4টা বজাতে গ'ল, মানে ICUৰ ফোন নকৰা আগতে ৰাতিপুৱা 4টাতে গ'ল। সিহঁতিও গৈ বোলে যোৰহাট মান পাইছেগৈ, তেনেকুৱাতে সিহঁতক ফোন কৰিছে, বোলে এনেকুৱা হ'ল, আমিতো আহিয়ে আছোঁ। গতিকে তাৰপিছতে এনেকুৱা তুফান গৈছে আমাৰ দেউতাহঁতৰ গাড়ীখন, আৰু এইফালেতো আমাৰ ধৰ মাৰ, দেউতাহঁত গৈতো যোৰহাট পাৰ হৈছেহে, আৰু এইফালেতো আমিতো ঘৰতে আছোঁ। তাৰপিছতে আমিও মুঠতে এখনেই গাড়ী আছিলে আমাৰ, মানে সেইখনো দেউতাই লৈ গুচি গ'ল। কি কৰোঁ কি নকৰোঁ, ওচৰৰে মানুহ এজন মাতিছোঁ, বোলো গাড়ীখন লৈ আহক, যিকোনো প্ৰকাৰে মুঠতে আমি এতিয়া যাব লাগে, কাৰণ কৈছে কি ব্লাড দিব লাগে বোলে, ইটো দিব লাগে, সিটো কৰিব লাগে, চববোৰ মুঠতে গাড়ীত লৈছোঁ, গৈ পেলাই তালৈ গৈছোঁ। আমাতকৈ প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা আগে দেউতাহঁত, দাদা বৰ্তাজন যিজন গৈছিলে তেওঁলোক, আৰু পিছফালে আমি ধৰা দৌৰি কৰি আমি 2খন গাড়ী গৈছোঁ। তাৰপিছতে ICUত যিহেতু এডমিট কৰিছে, ল'ৰাটো কি হ'ল, ইফালে পেটত তাই 7 মহীয়া কেঁচুৱাটো লৈ, গতিকে কি এটা অৱস্থা হৈছে আপোনালোকে মনতে কল্পনা কৰি লওক সেই দৃশ্যটো।
উৰি গৈছোঁ, ৰাস্তাত স্পীডত গ'লে আপোনাৰ ফাইন লাগে, তেনে অৱস্থাত ফাইন কেইটা লাগিলে হিচাপ নাই, দুটামান ফাইন লাগিলে নেকি সেইদিনা। সেই ভাড়া গাড়ীখন লৈ উৰি গৈছোঁ, ৰাতিপুৱা একো খোৱা নাই, তেনেকেই গৈছোঁ। তাৰপিছতে ভোকত মা থাকিব নোৱাৰা হৈছে, তেনেকুৱাতে গৈ এইখন কিন্তু জেগা আমগুৰিৰ এইটো হেৰি নীলকণ্ঠ হোটেলত এটা থালি লৈছোঁ, তিনিওটাই থিয় হৈ মায়ে মই আৰাধনাই তিনিওটাই থিয় হৈ খাইছোঁ। মায়ে খাব পৰা নাই, চকু পানী টপ টপকৈ বৈছে। যেতিয়া তাৰ পৰা খবৰ আহিছে যে উদয় বহুত চিৰিয়াছ, অক্সিজেনটো লেভেলটো এইটো খুলি দিলেই বোলে তাক কমি যায়। ইফালে দেউতাহঁত গৈ পাই অৱস্থা, আমিও সিমানটো পাওঁতে দেউতাহঁত অলমষ্ট পাইছেগৈ আৰু। তাৰপিছতে মিয়ে টেষ্ট দিছে, মিয়ে সিদিনা অসুবিধা যদিও মিয়ে তাত টেষ্ট দিছে। দেউতাৰ বয়স বেছি যদিও দেউতাই টেষ্ট দিছেগৈ, আৰু ফোন কৰিছে যে টেষ্ট যদি লাগে পইচা লাগিব, এনেকৈ 8,000, কোনোবাই কৈছে 5,000, তেনেকৈ লাগে। মুঠতে পইচা কথা নাহে এতিয়া, যিকোনো প্ৰকাৰে ল'ৰাটোক তেজৰ যোগাৰ কৰক। এইফালৰ পৰা আমিও গৈ আছোঁ। তাৰপিছতে এইফালৰ পৰা আমি গৈ আছোঁ। মই আৰু ফোন কৰিছোঁ, কিবা অৰ্গেনাইজেশ্যন আছে সিহঁতক ফোন কৰিছোঁ, ৰিচিভ কৰা নাই। মুঠতে মোক ব্লাড লাগে, ল'ৰাটোৰ কাৰণে ব্লাড লাগে মুঠতে এতিয়া, কাৰণ তাক ডায়েলাইচিছ কৰিব। তাৰপিছত কৈছে ডক্টৰে ব্লাড লাগে, ক'ৰ পৰা কেনেকৈ মেনেজ কৰি। মুঠতে ফোন কৰিছোঁ, কাক ফোন কৰিছোঁ, গুচি আহচোন তহঁতি ঘৰলৈ ফোন কৰিছোঁ কোনোবা দুটাক, তহঁতক গাড়ী ভাড়া দি দিম, গাড়ী এখন লৈ গুচি আহ, তহঁতে টেষ্টটো দিব লাগিব। তাৰপিছতে আছাম মেডিকেলত গৈ টেষ্ট দিবগৈ লাগিব। তাৰ পৰা কিবা এক্সচেঞ্জ কৰি আদিত্য হস্পিটেললৈ এই তেজৰ পেকেটকেইটা লৈ আনিলে, ইয়াত এক্সচেঞ্জ কৰি পেলাই, তাৰ গ্ৰুপটো কিবা এটা আছিলে পাহৰিছোঁ, গতিকে দিবগৈ লাগিব। তাৰপিছতে লাইন পাতিছোঁ, তাত গৈ পেলাই কিবা টেষ্ট কৰিছে। মই যিজন ল'ৰা লৈ গৈছিলোঁ গাড়ী চলাবলৈ, গাড়ী ভাড়া কৰি, সেই আমাৰ ঘৰৰ ওচৰৰ সেই ল'ৰাজনেও তাত টেষ্ট দিছে। মই দিছোঁ তেজ, তেওঁ দিছে তেজ, কিনিছোঁ, মোৰ দেউতাই দিছে, মিয়ে দিছে। তাৰপিছতে এইফালে বাহঁতৰ কাষতে যোনজনে ভাড়া কৰি আছিলে, ভাড়াঘৰ, তেওঁ দিছে তেজ। তেওঁলোকে দিলেহি। দিয়াৰ পাছতে যিহেতু মিহঁতৰ তেজখিনি অলৰেডি হস্পিটেললৈ আনিলে, ডায়েলাইচিছ কৰা হ'ল। তাৰপিছতে মই আৰু মোৰ দাদাজন, গাড়ী চলোৱা দাদাজন, আৰু কোনোবা এজনৰ আছিলে, আমি তিনিটা পেকেট তেজ লৈ মোক কৈছে যে এইটো কিবা এটা হেৰি হয়, আপুনি বুকুতে ভৰাই লৈ যাওক। কল্পনা কৰক, নিজৰ ভিনদেউ, নিজৰ বাজনী, পেটত 7মহীয়া বাচ্চা জন্ম হোৱা নাই, মই বুকুত 3 পেকেট তেজ লৈ মই অসম মেডিকেলৰ পৰা দৌৰি আহিছোঁ আদিত্য হস্পিটেললৈ। মই দৌৰি আহিছোঁ আদিত্য হস্পিটেললৈ তেজৰ 3টা পেকেট লৈ। সন্ধিয়া কিমানটা বাজিছিলে মই পাহৰিছোঁ টাইমিংটো। তাৰপিছতে আমাৰ টেষ্টটো আনি পেলাই ব্লাড বেংকত জমা কৰিছোঁ। লাহেকৈ ডায়েলাইচিছ কৰাৰ পিছত বহুতে কৈছে যে তাৰ অক্সিজেন লেভেলটো বাঢ়িছে, আৰু যিটো হালধীয়া হৈ গৈছিলে সেইটো কমিছে। তাৰপিছতে যিহেতু গা চা বেয়া লাগি আছিলে, আনন্দৰ মুহূৰ্ত, আৰু ল'ৰাটো অৱশেষত ভাল হ'ল, এতিয়া আৰু চিন্তা নাই। কিন্তু ডায়েলাইচিছ কৰি থাকোঁতেই এইটো যিটো ৰুমত আছিলে, তেতিয়া গৈ পেলাই চাইছোঁগৈ, বা মই এনেকৈ চাইছোঁগৈ, গৈ পেলাই দেখিছোঁ এনেকৈ চকুৰি টাইপত যিটো ডায়েলাইচিছ কৰিলে ঘূৰি থাকে, ব্লাড ওলায়, ব্লাড সোমায়, সেই চাৰ্কলটো ঘূৰি আছে। তাৰপিছতে মই বাৰ লগত গৈ পেলাই চাইছোঁগৈ, মাতিছোঁ, ঔ দাদা কি হ'ল, মানুহটো এনেকৈ পৰি থাকিলেতো নহ'ব, ষ্ট্ৰং হওক। তাৰপিছত কথা ক'ব পৰা নাই যিহেতু এইবিলাক লাগি আছে। তাৰপিছতে এনেকৈ উঠিছে, উঠি পেলাই মই বোলো ভাদ মাহত যাব লাগিব, জল্দি ঠিক হওক, ভাদ মাহত যাব লাগিব, গৈ পেলাই বহুত কাম আছে বোলো, আপুনি হেৰি কৰক, সোনকালে ভাল হওক। সি মাথাটো এনেকৈ দাঙিছে, দাঙি পেলাই এনেকৈ দিছে, হেল্ডি আৰু। তাৰপিছতে চব ঠিকে আছে। আমি নথকাত উপাসনা যেতিয়া ডায়েলাইচিছ কৰি থাকোঁতে তাৰ ওচৰত আছে, তেতিয়া হেনো পেটটোতে তাই মোহাৰিছে সি, যে আমাৰ মাইনাটো আছে ইয়াত, কিবা কিবি কৈছে আৰু মৰমত, আৰু হাজবেণ্ড ৱাইফৰ মাজত এটা বাচ্চা সন্তান হোৱাৰ আগে যিখিনি কথা পাতে, মাইনাটোক মৰম কৰিব লাগিব, আমুক তামুক সেইবিলাক।
কিন্তু ভাল হৈছে বুলি আমি ভাবিলোঁ। মই অকণমান শুলোঁ, বাহিৰতে পকাতে পৰি আছোঁ, ৰসগোল্লা কেইটামান খাই দিছোঁ কাৰণ ব্লাড দি আহিছোঁ, চব ঠিকে আছে। হীৰক গৈছিলে, হীৰক লাহেকৈ পিছদিনা ডিউটি আছে, ইয়াতো ভাল হ'ব আৰু এতিয়া গুচি আহিবলৈ লৈছে। প্ৰায় 10টামান বাজিছে, ডায়েলিচিছ ৰুমৰ পৰা আকৌ ICUলৈ নিছে। ICUলৈ লোৱাৰ পিছতে মই বোলো ইয়াক চাই আহোঁ। চাই অহাৰ পিছতে মই ICU অকণমানি ফুটা থকা দৰ্জাখনত ইমানখন গ্লাছ এখন আছে। তাৰপিছতে মই গৈ পেলাই এনেকৈ চাইছোঁ নাকটোৱে মুখখনে লগাই যে ঠিকে আছে নাই। সি এনেকৈ আছে নহয়, এনেকৈ আছে। ছাইডত মানে আৰু ICUৰ পেচেণ্ট আছে, এনেকৈ আছে। তাৰপিছত মই যিজন চকীদাৰ আছে তেওঁক কৈছোঁ মোৰ ওচৰলৈ যাবলৈ দিয়কচোন। তাৰপিছত মিয়ে আহিছে, মই তালৈ গৈছোঁ। তাৰপিছতে ফুহ এনেকৈ আছে মুঠতে। তেতিয়া মই গম পাইছোঁ যে সি ঠিক নাই। ডায়েলিচিছ কৰিছে যদিও অক্সিজেন লেভেলটো ঠিকে আছে যদিও ল'ৰাটো একদম ঠিক নাই আমাৰ। তাৰপিছতে মিক এনেকৈ দেখুৱাইছে, এখন খুলি দিয়ক এনেকৈ বুলি কৈছে। তাৰপিছতে এইফালে কিবা এটা ডায়েলিচিছ কৰোঁতে ব্লাড ওলালে, এনেকৈ দেখাইছে যে এনেকৈ আছে। মুঠতে মই কৈছোঁ আমাৰ ই ঠিক নাই, বাহিৰত কৈছোঁ ই ডায়েলিচিছ কৰিলে, ই কিন্তু ঠিক হোৱা নাই, ইয়াত বহুত বেছি হৈ গৈছে। তাৰপিছতে তেনেকুৱা কিবা কিবি হৈ হীৰকটো গুচি আহিলে, মানে ডিউটিলৈ আহিলে ভাল হ'ব বুলি ভাবি পেলাই। পিছদিনা আহিব, ওচৰতে তাৰ ডিউটি, আকৌ আহিব, তেনেকৈ আছে। আৰু বেলেগ তাৰ ফেমিলি মানুহৰ মানে ৰখিবলৈ গৈছিলে, মানে খবৰ ল'বলৈ, কাৰণ সেইদিনা বহুত চিৰিয়াছ। আমাৰ ফেমিলি মানুহো আছোঁগৈ, চব আৰু মিলিজুলি আছোঁ তাতে। তাৰপিছতে মোৰ অকণমান দৃশ্যবিলাক মনত পেলাবলৈ হেৰি হৈছে, আৰু দুই এটা সৰু কথা মই পাহৰিছোঁ। তাৰপিছতে যেতিয়া 10টামান বাজিছে, লাহেকৈ 10টা, 10:30, 11টামান বজালৈকে ল'ৰাটো কমপ্লিট লাহে সি মানে নাইকিয়া হৈ আহিছে তাৰ এইটোও নাইকিয়া হৈ থাকিলে, মানে সি যিটো ছটফটাই আছিলে সেই বস্তুও নাইকিয়া হৈ থাকিলে। তাৰপিছতে সেই টাইমটোতে হোটেল খোলা আছিলে, মায়ে ময়ে গৈ সি ডায়েলিচিছ কৰা সময়খিনিতে মই ক'বলৈ থাকিলে। তাৰপিছতে সেই সময়খিনিতে মায়ে মই গৈ ভাত খাইছোঁগৈ হোটেল এখনত। সেই হোটেলখনো আমাৰ চিনাকি বৰ্তা এজনৰে হয়। যেতিয়া খাই আছোঁ মই কুকুৰা মাংসই আৰু ভাতে খাইছোঁ, কাৰণ অকণমান এনাৰ্জি পাওঁ গাটোত। মায়েও কেনেকৈ নিৰামিষ ভাত খাইছে। বাহিৰৰ পৰা দেউতা গৈছে, দেউতা গৈ পেলাই কৈছেগৈ যে তহঁতি ভাতটো সোনকালে খা। মায়ে দেউতাক কৈছে যে আপুনি হেৰি কৰক, কিবা এটা খাই লওক, ভাত নাখালেও আপুনি ৰুটি খাই দিয়ক। নাই মই নাখাওঁ, তহঁতি খা, মোৰ খাবলৈ মন যোৱা নাই। দেউতাই চটফটাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। তাৰপিছতে কৈছে কি, মায়েতো দেখি আছে আফটাৰ অল ৱাইফ হয়, কি হৈছে আপোনাৰ, এনেকৈ যে আপুনি একো নাখাওঁ ক'লে যে, একো নাখালে কেনেকৈ হ'ব, দিনটোতো একো খোৱাই নাই তেনেকৈ। তাৰপিছতে তেতিয়া দেউতাই কৈছে যে তহঁতি খা, মই খাব নোৱাৰোঁ, ডক্টৰে কৈছে যে উদয়ৰ বাচি নাথাকে, প্ৰায় 90% সি মৰি গৈছে। মইতো পাগলা হৈ গৈছোঁ একেবাৰে, আচৰিত কি কথা ক'লা এইটো। ভাত যেনেকৈ মই খাই আছোঁ তেনেকৈয়ে মই এৰিলোঁ। প্ৰায় ডিব্ৰুগড়ত টাউনখন খালিয়েই হৈছিলে সেই সময়লৈকে। মই খাই বৈ ওলাই আহিছোঁ, মই উশাহ ল'ব পৰা নাই। মই কি শুনিলোঁ, ডক্টৰে 90% বুলি কৈ দিলে যেতিয়া, কি হৈছে, মই সপোন দেখিছোঁ নে কি কৰিছোঁ, মানে সপোন হৈ আছে। মই গাত চিকুটি চাইছোঁ যে সপোন দেখিছোঁ নেকি। মই আহি পেলাই মই কান্দি মই পাগল হৈ গৈছোঁ। আহি পেলাই আদিত্য হস্পিটেলৰ সন্মুখৰ কিবা এনেকুৱা ৰাস্তা এটা আছিলে দোকান এখনৰ, মই তাত বাগৰি দিছোঁ। মই কি হ'ব এতিয়া, মোৰ কি হ'ব, মোৰ বাৰ কি হ'ব, বাচ্ছাটোৰ কি হ'ব। তাৰপিছতে হীৰকক ফোন মাৰিছোঁ, আপুনি ক'ৰ পালেগৈ, আপুনি ইমিডিয়েট ঘূৰি আহক, কাৰণ হীৰক আৰু উদয়ৰ লগৰ ল'ৰা, গতিকে সি ডিউটি কৰিবলৈ ভাল হৈছিলে কাৰণে সি ডিউটি কৰিবলৈ গৈছিলে, আকৌ গুচি আহিলে ডিউটিটো কৰি। মই কৈছোঁ আপুনি ডিউটি চিউটি বাদ দিয়ক, মুঠতে ইমিডিয়েট ইয়ালৈ আহক, ডক্টৰে কৈছে বোলে আমাৰ উদয় মৰিব, আমাৰ উদয় নাথাকে। কি বুলি কৈ পেলাই আহিছে আৰু। তাৰপিছতে গোটেই গালে চাবলৈ আমি 2-3টাকৈ ICUত গৈছোঁ, সোমাইছোঁগৈ। তাৰপিছতে একদম লাহেকৈ চকুকেইটা এনেকেই থাকে, যিটো মানুহ ডেড হ'লে চকু মেলি থাকে যে, তেনেকেই আছে।
লাহে লাহে আমি গম পাইছোঁ যে আমাৰ ল'ৰাটো লাহে লাহে একেবাৰে গুচি যাবলৈ লৈছে। এইখিনিতে এটা কথা কওঁ, যেতিয়া মই প্ৰথম গৈ পেলাই ICUত চাইগৈ, তেতিয়া মোক কিন্তু সি এনেকৈ মাতিছিলে, মাতি পেলাই মই নাই এনেকৈ মোক কৈছিলে। তেতিয়া এইটো আগত, এইটো ICUত থাকোঁতে কথা ক'ব পাহৰি গৈছোঁ। গতিকে এনেকুৱা দিন গৈছে আমাৰ। তাৰপিছতে গোটেইসোপা গৈ পেলাই যেতিয়া আমি প্ৰায় তেতিয়া 12টা, 11:30, 12টা বাজিছে। আমি এজনকৈ ICUত চাবলৈ গৈছোঁ। তাৰপিছতে লাহে লাহে তাৰ চেন্সটো নাইকিয়া হৈ থাকিলে আৰু। ডক্টৰেও চিঞৰ বাখৰ লাগিছোঁ আমি, কি হ'ল, বায়েতো এইফালে পাগল হৈ গৈছে একেবাৰে, কি হ'ল কি নাই। তাৰপিছত কৈছোঁ যে তাই সেইখিনি সময়লৈকে পালে, কিন্তু তাই 11:30 বজাৰ পৰা ঢুকুৱা সময়লৈকে তাই নাছিলে কেলে, আমি তাইক পঠিয়াই দিলোঁ যে তই গৈ হোটেলতে ৰেষ্ট কৰগৈ, একো নাই, ঠিক হ'ব, চিন্তা কৰিব নালাগে বুলি। তেতিয়া আকৌ দেউতা যে ভাত খাওঁতে আছিলে, দেউতাই কৈছিলে যে তাইক নকবি এতিয়া, তাই যিহেতু প্ৰেছাৰ পাব, এতিয়া একো নকবি। তাৰপিছতে যেতিয়া প্ৰায় 12:30 বাজিলে, প্ৰায় 99% সি ঢুকাই গ'ল, মানে নোহোৱাই হৈ গ'ল আৰু, 90% নায়েই মানুহ। তেতিয়া বা আহিছে, বা মানে কৈছোঁ নহয়, ষ্টেপত পেটত এই অকণমানি পৰিজনী সোমোৱাই এনেকৈ কঁকালত হাত ধৰি এনেকৈ পেটত ধৰি ওপৰলৈ দৌৰি আহিছে। আহি পেলাই ৰূপু বুলি কয়, ৰূপু কি হ'ল তোমাৰ, চকু নেমেলা কেলেই, চোৱাচোন মোৰ মাইনা আছে, আমাৰ মাইনাটো আছে। গতিকে এনেকুৱা ধৰণৰ দিন গৈছে আমাৰ। গতিকে এনেকুৱা এটা চিন হৈ গৈছে ভিতৰত। আৰু যেতিয়া আমি চিঞৰ বাখৰ কৰিছোঁ, তাৰপিছত ডক্টৰ আহিছে, নাৰ্ছ আহিছে, তাত CPR দিছে, এনেকৈ ঠেলা হেঁচা একদম বুকুত যিমান জোৰছে হেঁচিছে, একদম কলিজাখন ইয়াত কঁপি গৈছে, ল'ৰাটো বুকুখন যেন ভাঙি থাকিব। 3-4টা মানুহে এনেকৈ চেপিছে। তাৰপিছতে কন্দা কোটা যেতিয়া হৈছে, তেতিয়া কৈছে আপোনালোকে হাল্লা নকৰিব, চিঞৰ বাখৰ নকৰিব, এতিয়াতো আমি ডেড ডিক্লেয়াৰ কৰা নাই, পালছ এতিয়াও চলি আছে কৈছে, আমি ডেড ডিক্লেয়াৰ কৰা নাই। আৰাধনাই গৈ পেলাই হাতখনত এই আঙুলিটোত এনেকৈ ধৰিছেগৈ তাত। আচৰিত কথা, হাতখনত যেতিয়া ধৰিছে, আৰাধনাক এনেকৈ ধৰি লৈছে নহয়, এনেকৈ হাতখনে এনেকৈ ধৰি লৈছে। যদিও সি আমাৰ মানুহৰ মাজৰ পৰা একেবাৰে গুচি গৈছে, তথাপিও যেন এনেকুৱা এটা ফিল কৰিছে যেন মইতো ইয়াৰ পৰা গ'লোৱে, কিন্তু কোনোবা এটাতো মোক ধৰিছে। সিও ওলোটাই একদম কি নাজানো, সেইটো সি ওলোটাই এনেকৈ খামুচি ধৰিছে আৰাধনা আঙুলিটো। আছেই, সি যোৱা নাই তেতিয়াও। লাহে লাহে সিটো গুচি গ'ল একেবাৰে। পালছো যেতিয়া গুচি গ'ল, তেতিয়া মই আহিছোঁ, আহি পেলাই মই সুধিছোঁ আমাৰ পেচেণ্টটো ডেড নেকি কমপ্লিটলি? তেতিয়া মোক কৈছে হয়, আপোনালোকৰ পেচেণ্টটো ঢুকাইছে, ডেড হৈছে। মই সেই কথাষাৰ শুনি পেলাই ষ্টেপটোত মই অকলে বহিছোঁ যে ডেড, ঢুকাই গ'ল, এই ৱৰ্ডটো মই শুনি আছোঁ, মানে এইবোৰ সঁচা নে মিছা, কি হ'ব এতিয়া? ডেডটো এটা সৰু শব্দ, কিন্তু এই ডেডটোৰ লগত কি ডেড হৈছোঁ মানে আমি। আৰে ভাই, ঘৈণীয়েক এজনী আছে, 2টা ফেমিলি আছে, তাৰ নিজৰ ফেমিলি আছে, আমি আছোঁ। সেই বাচ্ছা এটা যে পেটত আছে, সেই বাচ্ছাটোৱে পেটত বাপেকক ওলাই আহি দেখিব পোৱা নাই, আৰু 2 মাহ আছে, তেনেস্থলত বাপেকক দেখিয়ে পোৱা নাই এতিয়াও। দেখি নোপোৱাকৈ, হাতখন নলগোৱাকৈ, বাপেকে নিজৰ সন্তানটো বুকুৰ মাজত নোলোৱাকৈ, তেনেকৈ যাওঁ বুলিলেই কোনোবাই গুচি যাব পাৰেনে? কিন্তু সি গুচি গ'ল। যেতিয়া গুচি গ'ল, লাষ্ট টাইমত বা অচেতন হৈ ICU ভিতৰতে পৰি গৈছে, নাৰ্ছে ধৰি আনিছে তাইক, পৰি গ'ল একেবাৰে কমপ্লিটলি। যেতিয়া ল'ৰাটো গুচি গ'ল, ব্লু কালাৰৰ টি-চাৰ্টটো পিন্ধি আছে, হাফ পেণ্ট এটা পিন্ধি আছিলে,
মই গৈ পেলাই অকণমান শকত আছিলে, মই পেটটোত খামুচি ধৰিছোঁ। খামুচি ধৰি তাক মই চুমা খাইছোঁ এটা কপালত। চুমাযোৰ যেতিয়া খাইছোঁ, মানুহটো কমপ্লিট হালধীয়া হৈ আছিলে। তাৰ কপালত যিখিনি হালধীয়া কিবা তেলেতীয়া কিবা কিবি আছিলে, মোৰ কপালখন মই চুমাটো খাওঁতে মোৰ ওঠখন লাগি ধৰিছে কপালত। ইমান আঠা হৈ আছিলে সি। সেই দিনটোতে মই প্ৰতিশ্ৰুতি দিছিলোঁ যে জীৱনটো বৰ বেলেগ এটা লেভেললৈ গুচি গ'ল আমাৰ। চব ঠিকে চলি আছিলে, কি হ'ব এতিয়া? তুমিতো গুচি গ'লা ভাই, হঠাতে গুচি গ'লা, কিন্তু সেই ছোৱালীজনী কি হ'ব? পেটত থকা বাচ্ছাটো কি হ'ব? মাত্ৰ 2 মাহ আছে আৰু পেটৰ পৰা বাহিৰৰ পৃথিৱীখনত দেখিবলৈ কাৰণে। গাড়ী আছে, ঘৰ আছে, পৰিয়াল আছে, এজনী মানুহ আছে মৰম কৰা, হ'বলগীয়া সন্তান আছে। তেনেস্থলত যাওঁ বুলিলেই, মানুহ মৰিলে বুলিলে এনেকৈ মৰি যাব পাৰেনে? কিন্তু সি মৰি থাকিলে, গুচি গ'ল একেবাৰে। ৰাতিপুৱা প্ৰায় সেই 1:08 নে কিমানত ঢুকাইছিলে, 8:38 নে 1:08। সেই টাইমৰ পৰা আমিতো কোনো নুশুলোঁ। কেৱল মাত্ৰ হস্পিটেলত ICU ওচৰত, ৰুমৰ ভিতৰত, কেবিনৰ ভিতৰত আমি কেৱল কান্দিছোঁ। মইতো য'তে পাই ত'তে পৰি দিছোঁ। আৰু কিছুমান কথা আছে যিবিলাক নেকি ধৰি লওক এইবিলাক উলিয়াব মন নাই, খুচখুচীয়া এইবিলাক তৰ্কাতৰ্কি কাজিয়া কৰি থাকিব মন নাই। কিন্তু যিখিনি ঘটিলে মূল কথা, এইখিনিয়ে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে বৰ বেলেগ এটা জীৱনৰ মাজেদি পাৰ হৈ আহিছোঁ। ময়ো কল্পনা কৰিছিলোঁ যে ডিব্ৰুগড় মই যাম কেতিয়াবা মামা হৈ পেলাই, মই গৈ পেলাই নিজৰ বাইদেউজনী ঘৰলৈ যাম, ভিনদেউৰ লগত সন্ধিয়া ফুৰিবলৈ যাম, ছুটি লৈ যাম, বন্ধ 3-4 দিন থাকিম, বাই ভাত সাজ বনাই দিব, ভিনদেউৰ লগত সন্ধিয়া ওলাই যাম। মই গৈ পেলাই যেতিয়া কাপোৰ কানি, চকলেট, মিঠাই এটা লৈ যাম, ভাগিনজনীক লগ কৰিবলৈ যাম বুলি, তেতিয়াতো গম নাপাওঁ ভাগিন হ'বনে, মানে ল'ৰাই হ'বনে ছোৱালী হ'ব। যে মামা আহিছে বুলি দৌৰি আহিব, ময়ো কল্পনা কৰিছিলোঁ। কিন্তু এইবিলাক কি হৈ গ'ল? যি হৈ গ'ল একদম ভাবিব নোৱাৰা কিবা হৈ গ'ল। মই খুব সহজভাৱে কৈ আছোঁ, কিন্তু জীৱনত এই দিনবিলাক পাৰ কৰি আছোঁ, গম পাইছে চাগে আপোনালোকে। মোৰ বেলেগ এটা জীৱনৰ মাজেদি কেৱল মই নহয়, মোৰে এনেকুৱা হৈছে। মোৰ বাৰ কি অৱস্থা হৈছিলে আপোনালোকে ভাবক। ভ্ৰম হৈ গৈছিলে ছোৱালীজনী, কেইবা দিনলৈ, কেইবা মাহলৈও ছোৱালীজনী ভ্ৰম হৈ থাকে, মানে অন্যমনস্ক হৈ থাকে। কি হৈ গ'ল মানে কি ক'ম, মানে তেনেকুৱা হৈ গ'ল। ৰাতিপুৱা তাৰপিছতে ICU ৰুমৰ পৰা তাক এম্বুলেঞ্চত, বাহিৰত এখন এম্বুলেঞ্চ আছে, তাত ডেড বডি শ্বিফ্ট কৰাইছে। আমি ৰুমে ৰুমে কটা চলি আছে। মই মাজতে কন্দাটো বন্ধ কৰি পেলাই আদিত্য হস্পিটেলৰ কেম্পাছৰ মাজত থৈ দিয়া এম্বুলেঞ্চখনৰ ভিতৰত এটা মৃত শৰীৰ পৰি আছে বগা কাপোৰেৰে। মই গৈ গ্লাছখন এনেকৈ মুচি এনেকৈ গৈ পেলাই চাইছোগৈ, এইটো যিটো মানুহ পৰি আছে সেইটো আমাৰ উদয় দা, যিটো মানুহ আজি 5 দিনৰ আগত খোজকাঢ়ি আহিছিলে। এইটো মোৰ বাৰ হাজবেণ্ড, এইটো মোৰ ভাগিনৰ দেউতাক। এইটো ল'ৰাৰ লগত মই দিনে ৰাতিয়ে ফুৰো। এই ল'ৰাটো এতিয়া মৃত শৰীৰ হৈ ভিতৰত পৰি আছে। মই কেনেকৈ মানে সেই দৃশ্যটো পাৰ কৰি আহিছোঁ, মই চাই আছোঁ। মই অকলে কথা পাতিছোঁ। দাদা আপুনি সঁচাকৈ গ'লগৈনে? আপুনি? মই গ্লাছখনৰ ফাঁকেদি এনেকৈ কৰি পেলাই মই এনেকৈ ভুটাই মই তাৰ লগত মই মৃত শৰীৰটোৰ লগত কথা পাতিছোঁ সেইদিনা। গতিকে এনেকুৱা এটা দিন পাৰ কৰিলোঁ। প্ৰায় 4:30 বজাত আমি আহি আছোঁ, আগে আমি পিছে ডেড বডিৰ গাড়ীখন।
লাহে লাহে পোহৰ হ'বলৈ লৈছে। বা কান্দি কান্দি তত নাইকিয়া হৈ আহিছে। কি হৈ গ'ল জীৱনত, কি হৈ গ'ল? লাহেকৈ যেতিয়া ৰাতিপুৱা 4:30 5টা বজাতে যেতিয়া হোৱাটছএপটো মেলি দিছোঁ, 5 বজাতে 5:30 বজাতে দেখিছোঁ যে ৰিপ RIP উদয় তুমি য'তে আছা শান্তিত থাকা, তোমাৰ আত্মাই সদগতি পাওক। চিৰিয়াছলি এইবিলাক আমাৰ ইয়াৰ কাৰণে লিখিছে মানুহে? ই মানে সঁচাকৈ মৰি গ'ল। বেলেগৰ তাত লিখা দেখোঁ, কিন্তু ইয়াৰ কাৰণেও লিখিছে। ফটোবিলাক ব্যৱহাৰ কৰি কৰি লিখিছে, ৰিপ লিখিছে, তোমাৰ আত্মাৰ সদগতি পাওক, এইবিলাক লিখিছে। আহি পেলাই পোৱালোহি। পোৱাৰ পাছত বাটোতো একেবাৰে কান্দি অচেতন হৈ গৈছে। ফটো ভিডিঅ'বিলাকত আপোনালোকে দেখিছে। তাৰপিছতে খৰি দিবলৈ যেতিয়া নিছোঁ, কাপোৰবিলাক দিছোঁ, প্ৰায় আপোনাৰ পঞ্চামৃতৰ সময়ত, 2 মাহ আগত পঞ্চামৃত যেতিয়া হৈছিলে, তেতিয়া মই তাক এটা স্পৰ্টিং গিফ্ট কৰিছিলোঁ, ব্লু কালাৰৰ। সেই স্পৰ্টিংটো পিন্ধি সি উৰিষ্যাও গৈছিলে। সেই কাপোৰবিলাক যে জ্বলাবলৈ লৈ গৈছিলে, তাত থকা যিবিলাক হস্পিটেলৰ পৰা মানে আনিছিলে, সেই স্পৰ্টিংটো মই এনেকৈ দেখিছোঁ। এই স্পৰ্টিংটো ইয়াক মই 2 মাহ আগত দিছিলোঁ। এই স্পৰ্টিংটো হয় ফাটি চিটি লেতেৰা হৈ যাব লাগিছিলে, নহয় মানে পিন্ধি একেবাৰে অৱস্থা বেয়া হৈ যাব লাগিছিলে, বা সৰু হৈ যাব লাগিছিলে। কিন্তু এই স্পৰ্টিংটো নতুন হৈ থাকোঁতেই এই ধৰণে মানুহটোৰ লগত জ্বলাবলৈ দি পঠিয়াবলগীয়া হ'ব বুলি ভাবিতো মই কেতিয়াও কিনা নাছিলোঁ। এনেকুৱা চিন্তা, সৰু মানে কিছুমান কথাই মানে মোক পাগলা কৰি পেলাবলৈ ধৰিলে। মই মানসিকভাৱে মানুহটো কিবা হৈ পৰিলোঁ। মই যেতিয়া শ্মশানত গৈছোঁ, যে পানী হৈ আছিলে তাৰ পিছফালে, তাৰপিছতে শ্মশানলৈ লৈ গ'ল, শিৱসাগৰৰ শ্মশানত তেতিয়া শ ল'ৰা চবেই চকুলো বোৱাই আছে, কান্দি আছে, প্ৰাৰ্থনা কৰিছে। তাৰপিছতে যেতিয়া যিজনে মানে খৰি দিয়ে, ঠিক ঠাক কৰি দিয়ে, তাতে এম্বুলেঞ্চখন ৰাখি থৈছে। সেইখন এখন বেলেগ এম্বুলেঞ্চ আহিছে। সেইখন এম্বুলেঞ্চ চলি আকৌ শটো শিৱসাগৰ মানে শ্মশানলৈ নিয়া এম্বুলেঞ্চখনো বেলেগ, টাটা চুমু এখন আহিছিলে। তাত গৈ থৈছেগৈ। মই গৈ পেলাই পাইছোঁগৈ যেতিয়া, মই টাটা চুমুখনৰ খিৰিকীখন পুনৰ খুলিছোঁ। তাৰপিছত মই বগা কাপোৰখন মই এনেকৈ আঁতৰাই দিছোঁ। আঁতৰাই পেলাই তাৰ মুখখন ওলাইছে, একদম ফুলি আছে। ফুলি থকাৰ পিছত মই এনেকৈ হাতখনে তাৰ গালখন মই চুইছোঁ, এনেকৈ মূৰৰ পৰা গাললৈ এনেকৈ মৰম কৰিছোঁ। অ' দাদা, আপুনি গ'লগৈনে? আপুনি সঁচাকৈ গ'লগৈনে? মানে গ'লগৈ আৰু বোলো। আপুনি এনেকৈ যাব নালাগিছিলে ন। অকলে কথা পাতি তাক মই মূৰত হাতখন ফুৰাই অলপ মৰম কৰিছিলোঁ সেইদিনা। গ'লগৈ। আৰু যেতিয়া তাক খৰি দিয়াৰ পিছতে মই সন্মুখত আছোঁ, এবাৰ মূৰৰ ফালে আছোঁ। তাত মুখখন সেইখনেই অকণ শকত হৈ গ'ল, ফুলিলে, ব্লাড অলপ ওলালে। আল্টিমেটলি দাড়িয়ে চাৰিয়ে আমাৰ উদয়টোৱে হৈ পৰি আছে শ্মশানত। আৰু ইফালৰ পৰা মোৰ মুখৰ আগতে এজন মানুহে আহি পেলাই সন্মুখত ইমান ডাঙৰ খৰি এডাল যেতিয়া তাৰ মুখখনত দি দিছে, মই তাৰপিছত চাব নাই পৰা আৰু ইয়াকতো জ্বলাই পেলাব, মানে এতিয়া জ্বলাই পেলাব ইয়াক। তাৰপিছত মই আঁতৰি আহিছোঁ। সৰুকৈ খৰি এডাল দিছোঁ, মই ডাঙৰ খৰি দিব পৰা নাই সেইদিনা। সৰুকৈ খৰি এডাল দিছোঁ নিয়মত। বেক হৈ আহিছোঁ। বেক হৈ অহাৰ পিছত প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা কৰি শেষ কৰি মই সিহঁতৰ ঘৰতো থাকিব নোৱাৰিলোঁ। বাহঁত আছে, মাহঁত আছে। খৰি দি আহি পেলাই মই ইয়াত থাকিব নোৱাৰোঁ, মই ঘৰ যাওঁ। এইটো পৰিৱেশত মই কিবা হৈ গৈছোঁ, মানে মানুহটো। ঘৰ আহিলোঁ। মানে বুজাব নোৱাৰোঁ মই আপোনালোকক। কৈছোঁ আজি কথাখিনি। কোৱাৰ আচলতে মূল কাহিনীটো এইটোৱেই যে মোক আপোনালোকে যে কয় যে দেৱাশিষ তুমি কোনোদিন চেঞ্জ নহ'বা, দেৱাশিষ আমুক নহ'বা, তুমি সদায় সিহঁতক মৰমত ৰাখিবা। মই চেঞ্জ কেতিয়াও হ'ব নোৱাৰোঁ।
মই এই উশাহটো লৈ জীয়াই থকালৈকে মই চেঞ্জ হ'ব নোৱাৰোঁ, পৰীক মই মৰম নকৰাকৈ কেতিয়াও নোৱাৰোঁ। মই জীৱনৰ যি আছে মই চব দি দিব পাৰোঁ, কিয় মই সেই দৃশ্যবিলাক দেখি আহিছোঁ, পাই আহিছোঁ। তাৰপিছত মই কেতিয়াও চেঞ্জ হ'ব নোৱাৰোঁ, মই মোৰ সকলো দি দিব পাৰোঁ। সেই ছোৱালীজনীক মই কপাহৰ মাজত ডাঙৰ কৰাৰ দৰে পৰিয়ালৰ সকলোৱে মিলি কৰিছোঁ, ডাঙৰ কৰিছোঁ। দেউতাকৰ অনুভৱ আজিলৈকে হ'বলৈ দিয়া নাই। গতিকে এই ধৰণে জীৱনটো চলি আছে বৰ্তমান। এটাই ধ্যান ৰাখোঁ যে সুখ আহক জীৱনত, দুখ আহিব পাৰে, কিন্তু জীৱনত সুখ আহক। এই জীৱন মই দেখি গ'লোঁ, কাষতে থকা ল'ৰাটো যেতিয়া খোজেৰে গৈ পেলাই যেতিয়া ডেড বডি হৈ ঘূৰি আহিব পাৰে, এই জীৱন কি মই বুজি গ'লোঁ। জীৱনত একো নাই, আজি কি আছোঁ, কালি কি আছোঁ, নাথিং, একো নাই জীৱনত। গতিকে সেইটোকে ভাবি মই বৰ্তমান কাম কৰি গৈ আছোঁ। আৰু লাহেকৈ কিছুমান কথা আছে যিবিলাক নেকি আকৌ পিছত কেতিয়াবা ক'ম। পৰিস্থিতি সাপেক্ষে বাক পুনৰ লৈ আহিলোঁ, লৈ আহি পেলাই ঘৰতে আমি মিলি জুলি তাইক মানসিক অৱস্থাটো যাতে ঠিক হয় সেইধৰণে আমি ধ্যান ৰাখি তাইক হেৰি কৰিলোঁ, খেয়াল ৰাখিলোঁ। খেয়াল ৰখাৰ পিছতে 2 মাহ আছে যিহেতু বাচ্চা হ'বলৈ, কিমান দুখ আৰু বেদনাৰ মাজত আমি সেই দিনবিলাক 2023-ৰ আগষ্টৰ পৰা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰৰ 8 তাৰিখে পৰীৰ জন্ম, তাৰ আগৰ কালছোৱা কি ধৰণে পাৰ কৰিছোঁ সেয়া কেৱল আমি জানো। মই পাৰ কৰি আহিছোঁ। নিজৰ বাজনী যেতিয়া গিৰিয়েকটো নোহোৱা অৱস্থাত বিচনাখনত যেতিয়া কান্দি থাকে, তেতিয়া খুব দুখ লাগে। পেটত কেঁচুৱাটো লৈ যেতিয়া গিৰিয়েকটো নাথাকে কাষত, পেটত যেতিয়া কেঁচুৱা লৈ পেলাই অকলে অকলে বিচনাখনত কান্দি থাকে, তেতিয়া বুকুখনে বহুত কান্দে। সেইবিলাক দৃশ্য দেখি আহিছোঁ, পাৰ কৰি আহিছোঁ। সেইকাৰণে কোনোবাই সিহঁতক কিবা এটা ক'লে মানে কিবা কিবি মানে বহুত খং উঠে। ভুল হৈ যাব পাৰে, কিন্তু বহুত আক্ৰমণাত্মককৈ যদি কোনোবাই কথা এষাৰ কয়, বহুত খং উঠে এইবোৰ কাৰণে। সেইকাৰণে আজিকালি নিজেও কাকো জোকাই নলওঁ, আৰু ওলোটাই আমাকো কোনোবাই জোকাই ল'লে বহুত বেছি খং উঠে। গতিকে মূল কথা সেইখিনিয়ে আপোনালোকক ক'লোঁ আজি। পুনৰ কেতিয়াবা পিছৰখিনি ক'ম মন গ'লে। পৰীৰ জন্মৰ পিছত কি ধৰণেনো আমি দিনবিলাক পাৰ কৰিছোঁ। আপোনালোকে দেখিছে পৰীৰ জন্মৰ পিছত, কিন্তু আপোনালোকে দেখিছে। গতিকে ফিউচাৰটোনো কি ভাবোঁ, কেনেকৈ ভাবোঁ, এই গোটেইখিনি আপোনালোকক ক'ম। আৰু সেয়াই, সদায় লগত থাকিব, মৰম চেনেহ কৰি যাব, আশীৰ্বাদ কৰিব, ভালে কুশলে মিলি জুলি জীৱনৰ প্ৰতিটো বাধা যাতে পাৰ কৰি এই ধৰণে আগুৱাই গৈ থাকিব পাৰোঁ, সিমানেই কথা। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ধন্যবাদ।